মই এইটো একো ক'ব নাজানো, এটা কওঁ এষাৰ। ইয়াতে আজি আমাক মাতি আনি যে সন্মান দিলা, সন্মানটো বৰ ভাল পালোঁ। আৰু এই ল'ৰাটো শ্বহীদ হোৱাৰ কাৰণে, সকলোৱে শ্বহীদ হোৱাৰ কাৰণে, সকলোৱে ল'ৰা মোৰ, সকলোকে মই নিজৰ বুলি ভাবোঁ। এই যি আছে ল'ৰা ছোৱালীবিলাক চব নিজৰে মোৰ, সেয়ে মই একো ক'ব নাজানো। ধন্যবাদ। मैं आज उन सारे शहीदों को श्रद्धांजलि अर्पण करता हूं जिन्होंने अपना बलिदान दिया और देश का नाम रोशन किया। मैं बहुत आज गौरवान्वित महसूस कर रहा हूं यहाँ पे आके। आमार देशर महान स्वतंत्रता बाहिनीर प्रत्येकजन योद्धार अशेष संघर्ष त्याग और आत्मबलिदाনৰ জৰিয়তেহে भारत सम्पूर्णरूपे स्वराज হৈছিলে। আজি এই পবিত্ৰ তিথিটোত আমি সেই সকলো যোদ্ধাৰ স্মৰণ কৰোঁ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। আপোনালোকে জানে যে কোনো এটা যেতিয়া আজাদী বুলি কোৱা হয়, স্বাধীন বুলি কোৱা হয়, এই স্বাধীনতা ইমান সহজে পোৱা নাযায়। তাৰ কাৰণে বহুত বলিদান দিবলগীয়া হয়, ছেক্ৰিফাইচ কৰিবলগীয়া হয়। আৰু তাৰ কাৰণে আৰ্মি, নেভি, এয়াৰফ'ৰ্চ, ভাৰতবৰ্ষৰ যথেষ্ট মানুহে কুৰ্বান আৰু শ্বহীদ হৈছে। কোনো বিধৱা হৈছে, মাতৃৰ বুকু সোধা হৈছে। কিন্তু সকলোতকৈ ডাঙৰ কথা হৈছে স্বাধীন ৰাষ্ট্ৰ এখনত স্বাধীনভাৱে জীয়াই থকাটো এটা হৈছে ডাঙৰ কথা। আৰু ইয়াকে কৰিবলৈ ভাৰতৰ সেনানীয়ে যথেষ্টখিনি কুৰ্বানী আৰু ত্যাগ দি আহিছে আৰু দি থাকিব। ঠিক যিদৰে সূৰ্যই নিজৰ শক্তি কিমান ক'ব নালাগে, ঠিক তেনেকৈ ভাৰতৰ সেনাৰ বিষয়ে কাকো ক'বলগীয়া নাই যে তেওঁৰ শৌৰ্য পৰাক্ৰম কি আছে তেওঁলোকৰ লগত। আৰু ইয়াৰ লগতে যিহেতু এতিয়া ভাৰতবৰ্ষত অমৃত মহোৎসৱ, আজাদীৰ অমৃত মহোৎসৱ পালন কৰা হৈছে দেশব্যাপী ৭৫ বছৰ পূৰা হোৱাত। আৰু ইয়াৰ লগে লগে ভাৰতে পাকিস্তানক বাংলাদেশ লিবাৰেশ্যনত 1971 ৱাৰত ৯৭,৩৬৮ জন পাকিস্তানীক আনকণ্ডিশ্যনেল বাংলাদেশক ছাৰেণ্ডাৰ কৰিছিলে। আৰু তাৰো ৫০ বছৰ পূৰ্তিত গল্ডেন জুবিলি উৎসৱ এটা মনোৱা হৈ গৈছে অলৰেডি। আৰু এই শুভক্ষণত মই আপোনালোক সকলোকে, অসমবাসীৰ লগতে দেশবাসী সকলো লোকে শুভেচ্ছা আৰু নমন জ্ঞাপন কৰিলোঁ।